নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জন বৰুৱা। মই ঢকুৱাখানা GIITৰ এজন ছাত্ৰ। মোৰ কোৰ্চটো হৈছে ADCA, অৰ্থাৎ এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। পোনপ্ৰথমে মই কম্পিউটাৰৰ সম্পূৰ্ণ অৰ্থটো দাঙি ধৰিব বিচাৰিছোঁ। কম্পিউটাৰৰ সম্পূৰ্ণ অৰ্থটো হৈছে কমনলি অপাৰেটেড মেচিন পাৰ্টিকুলাৰলি ইউজড ফৰ টেকনিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ। ইয়াৰ লগে লগে মই কম্পিউটাৰৰ বিষয়ে সংক্ষিপ্তকৈ ক'ব বিচাৰিছোঁ। কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক যন্ত্ৰ যি তথ্য গ্ৰহণ কৰি নিৰ্দিষ্ট নিৰ্দেশ অনুসৰি সেই তথ্য প্ৰক্ৰিয়াকৰণ কৰে আৰু ফলাফল ৰূপে সঠিক তথ্য প্ৰদান কৰে। কম্পিউটাৰে আমাৰ দৈনন্দিন জীৱনত প্ৰায় সকলো ক্ষেত্ৰতে সহায় কৰে, যেনে শিক্ষা, চিকিৎসা, বেপাৰ বাণিজ্য, যোগাযোগ, বিজ্ঞান আদি। মই আজি কম্পিউটাৰত থকা পেইণ্ট আৰু কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বিটছ এণ্ড বাইটছ আৰু লগতে MS Wordৰ বিষয়ে সংক্ষিপ্তকৈ ক'বলৈ বিচাৰিছোঁ। আমি কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে আমাৰ প্ৰথম অধ্যায়টোৱে হৈছে পেইণ্ট। পেইণ্টত আমি বিভিন্ন ধৰণৰ ছবি অংকন কৰিব পাৰোঁ, যেনে অসমৰ মানচিত্ৰ, ভাৰতৰ মানচিত্ৰ, বিভিন্ন ধৰণৰ কাৰ্টুন, প্ৰাকৃতিক দৃশ্য আদি, যাৰ ফলত আমাৰ মাউচটোৰ স্থিৰতা আমি লাভ কৰোঁ। আৰু আমি বিভিন্ন শ্বেপ বা ছবি আঁকিব যাওঁতে আমাৰ মাউচটো আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকে। ইয়াৰ লগতে আমি MS Word আৰু পেজমেকাৰত বনাব পৰা সকলো ধৰণৰ নথিপত্ৰ, চিঠি আদি এই পেইণ্টত আমি প্ৰেক্টিছ কৰিব পাৰোঁ। লগতে ফটো ফ্ৰেমৰো আমি ইয়াত প্ৰেক্টিছ কৰিব পাৰোঁ। অৰ্থাৎ পেইণ্টত থকা কোনো এটা শ্বেপ আমি লৈ সেই শ্বেপটো প্ৰথমে ছেভ কৰি অন্য এটা ফাইল খুলি পুনৰ সেই ফাইলটোৰ পৰা ছবিখন কপি পেষ্ট কৰি আমি পেইণ্টত ফটো ফ্ৰেমৰ নিচিনা আমি বনাব পাৰোঁ। ইয়াৰ লগে লগে মই কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি ক'লেও ভুল নহ'ব, বিটছ আৰু বাইটছৰ বিষয়ে চমুকৈ ক'বলৈ বিচাৰিছোঁ। বিট হৈছে কম্পিউটাৰৰ আটাইতকৈ সৰু ডাটা একক। বিট শব্দটো বাইনাৰী ডিজিটৰ সংক্ষিপ্ত ৰূপ। ই কেৱল 0 বা 1ৰ মান ৰাখিব পাৰে। বাইটছ, এই বাইটছ হৈছে 8টা বিটছৰ সমষ্টি। বাইট হৈছে কম্পিউটাৰৰ ডাটা মাপৰ এটা মৌলিক একক, যাৰ সহায়ত তথ্য সংৰক্ষণ আৰু প্ৰসাৰৰ কাম কৰা হয়। একেবাৰে সংক্ষিপ্তকৈ ক'বলৈ গ'লে, বিট হৈছে তথ্যৰ সৰু একক আৰু 8টা বিট মিলি এটা বাইট গঠন কৰে। উদাহৰণস্বৰূপে আমি এটা বাক্য ল'ব পাৰোঁ, যেনে হোৱাট ইজ ইয়ৰ নেম। সেই হোৱাট ইজ ইয়ৰ নেমটোত প্ৰথম শব্দটো হৈছে W, অৰ্থাৎ প্ৰথম বাক্যটো আখৰটো হৈছে W। সেই Wটোত মুঠ 8টা বিট সন্নিৱিষ্ট হৈ আছে, অৰ্থাৎ Wটো এটা বাইট আৰু লগতে 8টা বিটছৰ সমষ্টি। ঠিক সেইদৰে Wটোত অবিহনে হোৱাট ইজ ইয়ৰ নেম গোটেই বাক্য শাৰীত মুঠ 17টা বাইট আৰু 136টা বিট সন্নিৱিষ্ট হৈ আছে। 17টা বাইট এনেধৰণে আছে, হোৱাটটোত 4টা, ইজটোত 2টা, ইয়ৰটোত 4টা, নেমটোত 4টা, আৰু লগতে ইয়াত থকা খালী ঠাইসমূহত আমি এটা এটাকৈ বাইট হিচাপে নিৰ্ধাৰণ কৰিম। গতিকে আমাৰ হোৱাট ইজ ইয়ৰ নেম বাক্য শাৰীত মুঠ 17টা বাইট আৰু 136টা বিট সন্নিৱিষ্ট হৈ আছে। ইয়াৰ লগে লগে মই কম্পিউটাৰত থকা MS Wordৰ বিষয়ে সংক্ষিপ্তকৈ ক'বলৈ বিচাৰিছোঁ। MS Word, যাক আমি মাইক্ৰ'ছফ্ট ৱৰ্ডেৰে জানো। মাইক্ৰ'ছফ্ট ৱৰ্ড হৈছে মাইক্ৰ'ছফ্টৰ দ্বাৰা উদ্ভাৱিত এটা ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ। ইয়াৰ সহায়ত লেখা সম্পাদনা কৰা, বিন্যাস কৰা,
আৰু মুদ্ৰণ কৰা আৰু লগতে বিভিন্ন ধৰণৰ লগো বনোৱা হয়। সকলো ধৰণৰ লগো এই MS Wordতে বনাব পাৰি। ইয়াৰ সহায়ত চিঠি, প্ৰতিবেদন, জীৱন বৃত্তান্ত আদিৰ দৰে নথিপত্ৰ সহজে তৈয়াৰ কৰা হয়। ইয়াত বানান নিৰীক্ষণ, ব্যাকৰণ নিৰীক্ষণ, ছবি টেবুল আৰু চাৰ্ট সন্নিৱিষ্ট কৰাৰ দৰে বহুতো সুবিধা আছে। এই MS Wordে কম্পিউটাৰত দিয়া ভূমিকাসমূহ এনেধৰণৰ। MS Wordে নথিপত্ৰ নিৰ্মাণ কৰি কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই লেখাৰ কামক সহজ, দ্ৰুত, ব্যৱস্থাপ্ৰণালী যুক্ত কৰি তোলে। এই MS Wordত কোৱাৰ দৰে বহু ধৰণৰ লগো সম্পূৰ্ণ অৰ্থাৎ সকলো ধৰণৰ নথিপত্ৰ, চিঠি, বাতৰি কাকত আদি লিখা হয়। ইয়াত আমি অসমীয়া টাইপিঙো কৰিব পাৰোঁ। অসমীয়া ব্যাকৰণৰ দ্বাৰাও আমি ইয়াত শব্দ লিখিব পাৰোঁ। ইয়াত এটা টেগ আছে, যিটো টেগ আমি ব্যৱহাৰ কৰি এটা ৰেণ্ডমলি পেৰেগ্ৰাফ আমাৰ মনৰ মতে আমি পাব পাৰোঁ। অৰ্থাৎ ইকুৱেল দি RAND লিখি ব্ৰেকেটত যিকোনো এটা সংখ্যা দিলে সেই ব্ৰেকেটত থকা সংখ্যা অনুসৰি এই ব্ৰেকেটৰ সংখ্যাটোৰ অনুসৰি ৰেণ্ডমলি এটা পেৰেগ্ৰাফ আমাৰ সন্মুখত আহি পৰিব। ইয়াৰ লগতে আমি পেজখনৰ বেকগ্ৰাউণ্ডত থকা পেজখনৰ বেকগ্ৰাউণ্ডত থকা ৱাটাৰমাৰ্কটো আমি ইয়াত দিব পাৰোঁ। হাইপাৰ লিংকটো আমি ইয়াত যোগ কৰিব পাৰোঁ। ইয়াত লগো বনাব পাৰোঁ। ব্যাকৰণ শুদ্ধ কৰাৰ যিটো টেগটো আছে সেই টেগটো এই MS Wordত পোৱা যায়। ধন্যবাদ।